পানবাৰী হাগ্ৰামা খেলপথাৰত আৰম্ভ হ'ল ক্ৰিকেট খেল। বহু জল্পনা কল্পনাৰ পিছত আজি আৰম্ভ হ'ল ক্ৰিকেট খেল। আমাৰ আজি পানবাৰী প্ৰিমিয়াৰ লীগৰ সেশন 6 শুভাৰম্ভ হ'ল। তে আমি বহুত দূৰ দূৰণিৰ পৰা খেলুৱৈ ইয়াতে ৰেজিষ্টাৰ কৰিছে। আমাৰ মানুহ সব জাগ্ৰত হৈ যাব, সব আমি কি কৰি আছো। ঠিক আছে, মোৰ নাম ইউনুছ আলী, মই এখন PPL-ৰ প্ৰেচিডেণ্ট সভাপতি। তো মই বিগত 6 বছৰ ধৰি এইটো PPL 6 চলি আছে। তো এই PPL 6ত আমি PPL 5তকৈ বহুত ইম্প্ৰুভ কৰিছোঁ। তো আমাৰ এইখন গ্ৰাউণ্ডত দেখা গৈ আছে মানে বহাৰ ঠাই বা এখন মানে ষ্টেডিয়ামৰ অভাৱ হৈ আছে। তো এইখিনি জেগা পৰ্বতঝৰাৰ আণ্ডাৰত পৰিছে। তো পৰ্বতঝৰা BTR-ৰ আণ্ডাৰত মই প্ৰমোদ বৰুৱা ছাৰক মই অনুৰোধ জনাইছোঁ যে যাতে এই আমাৰ এইখন খেলপথাৰত এখন সৌন্দৰ্যময় এখন ষ্টেডিয়ামৰ ব্যৱস্থা কৰি দিয়ে। সেইকাৰণে তেখেতক মই কৰদৰে অনুৰোধ জনাই আছোঁ। আমাৰ এইখন ফিল্ড হৈছে BTODত, মানে আমাৰ BTR-ৰ যিখন মানে আমাৰ চিফ আছে প্ৰমোদ বড়ো ছাৰে, মই প্ৰমোদ বড়ো ছাৰক মই আহ্বান জনাইছোঁ যে আমাৰ এই যিখন আমাৰ এই ৰাঙামাটিৰ মানে যিখন হিলছত যিখন আমাৰ মানে ফিল্ড আছে আৰু কি মানে এইখন ফিল্ডত মানে কিবা উন্নতি নাই আৰু কি। তা আমাৰ প্ৰমোদ বড়ো ছাৰক মই আহ্বান জনাই আছোঁ, আমাৰ এই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাই আছোঁ যে আমাৰ যাতে এই ফিল্ডখনৰ মানে উন্নতিৰ বাবে কিবা কৰি দিয়ে। আমাৰ মানে ষ্টেডিয়ামৰ দৰকাৰ পৰে, আমাৰ কিবা বস্তু লৈ আহিলে আমাৰ কিবা ঘৰ নাই, আমাক লাগে, এইকাৰণে আমাৰ এইটো দৰকাৰ আছে, মানে ষ্টেডিয়ামৰ ব্যৱস্থা কৰি দিব লাগে আৰু কি আমাক। আৰু কোনোবা দিনত যদি আমি চাই আছোঁ কোনোবা দিনত আমাৰ এইখন হ'ল BTR-ৰ মানে লাষ্ট চিন্তা, কোনোবা দিন যদি আমাৰ BTR-ৰ কোনোবা যদি এখন জেনেৰেল মিটিং কৰে, এইটোতো মানুহ ঘৰত কৰা বস্তু নহয়, কিবা এখন খেলপথাৰ লাগে আৰু কি। আৰু এই খেলপথাৰখন হ'ল আমাৰ এইখন পানবাৰী ৰাঙামাটি হিলছত আছে। তো এইকাৰণে মই আহ্বান কৰি আছোঁ আমাৰ BTR-ৰ চিফ আমাৰ প্ৰমোদ বড়ো ছাৰক যাতে আমাৰ ইয়াত মানে কিবা আমাৰ মানে সুবিধা কৰি দিয়ে আৰু ষ্টেডিয়ামৰ একটা ব্যৱস্থা কৰি দিয়ে, মানে যাতে আমাৰ এইফালে যিমানখিনি মানে প্লেয়াৰ আমাৰ অল অসমৰ প্লেয়াৰ খেলি আছে কিবা আমাৰ কাৰণে ভাল হয় আৰু কি, ৰাইজৰ সুবিধা হয়। হেল্ল' যুৱক সমাজৰ হৈ কিবা তাৰমানে ঘটনা হ'ল আজি যে আমি চাই আছোঁ আমাৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি চাই আছোঁ আমাৰ যুৱকখিনি চব মানে নষ্ট হৈ আছে আৰু কি। এই ড্ৰাগছৰ ভিতৰত পৰি আছে, কিবা জুৱাৰ কামত পৰি আছে, চব পৰি একদম চেজ হৈ আছে আৰু কি। তাই এইকাৰণে আমি এই বছৰৰ এখন বছৰতে আমি এই খেলখন পাতোঁ এইকাৰণে যাতে এই এখন বছৰৰ ভিতৰত আমাৰ 1.5 মাহ চলি থাকে এইখন খেলখন, যাতে এই 1.5 মাহ খেলত কিবা যাতে পৰিৱৰ্তন হয় ল'ৰাবিলাক সব খেলৰ মাধ্যমত, যাতে আমাৰ এইখন পিপলত আমি চাই আছোঁ যে 140 জন মানে ৰেজিষ্ট্ৰেশ্যন কৰি থাকে আৰু কি প্লেয়াৰে। এইকেইটা প্লেয়াৰতো কমচে কমতো পৰিৱৰ্তন হ'ব, তাৰ লগত যিমানখিনি আছে এইখিনি পৰিৱৰ্তন হ'ব। এই বছৰৰ শেষত আমি এটা কৰি মানে খেল পাতি থাকোঁ, এই খেলৰ জৰিয়তে যাতে যদি পৰিৱৰ্তন হৈ থাকে এইখনো আমি আশাবাদী। আৰু আপোনালোকৰ চেনেলৰ দ্বাৰা আমি আশাবাদীয়ে আপোনালোকে প্ৰচাৰ কৰিব, আমাৰ সবখিনি হৈ যাব, আমাৰ মানুহ সব জাগ্ৰত হৈ যাব, সব আমি কি কৈ আছোঁ এইখিনি। মোৰ নাম প্ৰেচিডেণ্ট সভাপতি। তো মই বিগত 6 বছৰ ধৰি এইটো PPL 6 চলি আছে। তো এই PPL 6ত আমি PPL 5তকৈ বহুত ইম্প্ৰুভ কৰিছোঁ। তো আমাৰ এইখন গ্ৰাউণ্ডত দেখা গৈ আছে মানে বহাৰ ঠাই বা এখন মানে ষ্টেডিয়ামৰ অভাৱ হৈ আছে। তো এইখিনি জেগা পৰ্বতঝৰাৰ আণ্ডাৰত পৰিছে। তো পৰ্বতঝৰা BTR-ৰ আণ্ডাৰত মই প্ৰমোদ বৰুৱা ছাৰক মই অনুৰোধ জনাইছোঁ যে যাতে এই আমাৰ এইখন খেলপথাৰত এখন সৌন্দৰ্যময় এখন ষ্টেডিয়ামৰ ব্যৱস্থা কৰি দিয়ে। সেইকাৰণে তেখেতক মই কৰদৰে অনুৰোধ জনাই আছোঁ। ধন্যবাদ। হয়, কাৰ্যকৰী সভাপতি ABM মই আজি ইয়াত উপস্থিত হৈ কিনি পানবাৰী অঞ্চলত ইমান ধুনীয়া এটা প্লেগ্ৰাউণ্ড আছে মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ। আজি আহি ইয়াত উপস্থিত হৈ কিনি মই অনুভৱ কৰিব পাৰিছোঁ যে নেশ্যনেল হাইৱেৰ গাতে লাগি থকা এই অঞ্চলত ইমান ধুনীয়া এটা প্লেগ্ৰাউণ্ড আছে মই কল্পনা কৰিব পৰা নাছিলোঁ। পৰ্বতঝৰাবাসী হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ যে পৰ্বতঝৰা অঞ্চলত নেশ্যনেল হাইৱেৰ ওচৰত ইমান ধুনীয়া প্লেগ্ৰাউণ্ড আছে। মই বিশেষকৈ অনুৰোধ কৰিম প্ৰমোদ বড়ো ডাঙৰীয়াক যে আমাৰ এই পানবাৰী অঞ্চলত ইমান ধুনীয়া মানে এটা পৰিৱেশ, ইয়াত যদি এটা প্লেগ্ৰাউণ্ড বনাই দিয়া যায় BTC চৰকাৰৰ ফালৰ পৰা, তেতিয়াহ'লে এই অঞ্চলত মানে মই ভাবোঁ যে ইমান ডেভেলপ হ'ব আৰু ইয়াত মানে উন্নত ধৰণৰ এটা যদি প্লেগ্ৰাউণ্ড বনোৱা হয় তেতিয়াহ'লে BTC পৰ্বতঝৰা অঞ্চলখন ডেভেলপ হ'ব বুলি মই ভাবিছোঁ। আৰু এটা কথা, আমি
শিক্ষাৰ লগত যিহেতু জড়িত, খেল ধেমালিৰ লগতো জড়িত। পাণবাৰী অঞ্চলৰ উদীয়মান যুৱকে ইয়াত প্ৰিমিয়াৰ লীগ পাণবাৰী এছ'চিয়েশ্যনে ক্ৰিকেটৰ এটা আয়োজন কৰিছে। ইয়াত আমি আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে বিভিন্ন অঞ্চলৰ পৰা BTCৰ আমাৰ খেলুৱৈসকল ইয়াত উপস্থিত হৈছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, ইয়াত বগৰীবাৰী আৰু কাজিগাঁও থানাৰ অন্তৰ্গত হয়। বগৰীবাৰী আৰু কাজিগাঁও থানাৰ অন্তৰ্গত IC দুয়োখন থানাৰ IC মহোদয়ক ইয়াত নজৰ ৰাখিবলৈ মই ABMCৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ আৰু ইয়াত প্ৰশাসনৰ উপস্থিতি মই কামনা কৰিছোঁ। লগে লগে সদৌ মই ক'ব বিচাৰিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, পাণবাৰী অঞ্চলত আপুনি এইখন প্লেগ্ৰাউণ্ড একবাৰ চাই যাওক, আপুনি উৎফুল্লিত হ'ব, আপুনি আনন্দিত হ'ব আৰু ইয়াত আপুনি প্লেগ্ৰাউণ্ড দিয়াৰ ব্যৱস্থা কৰিব বুলি মই আশাবাদী। ধন্যবাদ। আন বছৰৰ দৰে এইবাৰ অনুষ্ঠিত হ'ব পাণবাৰী প্ৰিমিয়াৰ লীগৰ সৌজন্যত এই ক্ৰিকেট খেলখনি। খেলখনৰ শুভ আৰম্ভণিত উপস্থিত থাকে BTRৰ ABMCৰ কাৰ্যকৰী সভাপতি ছলেমান আলী আৰু বিভিন্ন গণ্যমান্য ব্যক্তিসকল। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।